মিলিয়ন শিক্ষাৰ্থীৰ ভিতৰত উজলি উঠিল ৰাজ্যৰ এখন শিক্ষানুষ্ঠান ১৭ৰো অধিক দেশৰ ৭০,০০০ স্কুলৰ মিলিয়ন শিক্ষাৰ্থীসকলৰ মাজত উজলি উঠিল আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুল। স্কুলখনৰ অধ্যক্ষ আৰিফ আহমেদলৈ হোজাই জিলাৰ শ্ৰেষ্ঠ অধ্যক্ষ বঁটা প্ৰদান ছায়েন্স অলিম্পিয়াড ফাউণ্ডেশ্যনৰ। আন্তৰ্জাতিক পৰ্যায়ত উজলি উঠিল হোজাৰ স্কুলখন। ২১ জন শিক্ষাৰ্থীয়ে পালে স্থান। তাৰে মাছুদ হাছান খানে আন্তৰ্জাতিক পৰ্যায়ত ৮০তম স্থান লাভ কৰাৰ লগতে জ'নেল ৰেংক লাভ কৰে। ইণ্টাৰনেশ্যনেল মেথমেটিক্স অলিম্পিয়াড এণ্ড নেশ্যনেল ছায়েন্স অলিম্পিয়াড কম্পিটিশ্যনছ ২০২৩-২৪ অনুষ্ঠিত কৰিছিল ছায়েন্স অলিম্পিয়াড ফাউণ্ডেশ্যনে। সফলতা লাভ কৰা শিক্ষাৰ্থীলৈ অলিম্পিয়াড ফাউণ্ডেশ্যনে আগবঢ়ালে স্কলাৰশ্বিপ। হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ শিক্ষাৰ্থীৰ লগতে স্কুলখনৰ অধ্যক্ষই উৎসৱমুখৰ পৰিৱেশ জিলাখনত আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুল অধ্যক্ষ আৰিফ আহমেদক ২০২৩-২৪ বৰ্ষৰ হোজাই জিলাৰ শ্ৰেষ্ঠ অধ্যক্ষ বঁটা প্ৰদান কৰে বিজ্ঞান অলিম্পিয়াড ফাউণ্ডেশ্যনে। অধ্যক্ষ আৰিফ আহমেদে শিক্ষা ক্ষেত্ৰখনত তেওঁৰ অৱদানসমূহ আছিল অপৰিসীম। হোজাইস্থিত আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ শিক্ষাৰ্থী ২০২৩-২৪ শিক্ষাবৰ্ষৰ SAF চমুকৈ ছায়েন্স অলিম্পিয়াড ফাউণ্ডেশ্যনে অনুষ্ঠিত কৰা পৰীক্ষাত দেখুৱাইছিল দৃষ্টান্তমূলক প্ৰদৰ্শন, যাৰ বাবে অধ্যক্ষক এই গৌৰৱময় বঁটাটো প্ৰদান কৰে বিজ্ঞান অলিম্পিয়াড ফাউণ্ডেশ্যনে। অধ্যক্ষ আৰিফ আহমেদে এনে গৌৰৱময় বঁটাটো লাভ কৰাত আৰু শিক্ষাৰ্থীৰ এনে অভূতপূৰ্ব সফলতা লাভ কৰাত আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী চিৰাজউদ্দিন আজমলে জনালে সম্বৰ্ধনা। মোৰ নাম আৰিফ আহমেদ, মই আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ অধ্যক্ষ। আমি জনাবলৈ সুখী হৈছোঁ যে এই বছৰ যিটো ছায়েন্স অলিম্পিয়াড ফাউণ্ডেশ্যনৰ পৰা যিটো শ্ৰেষ্ঠ অধ্যক্ষ বঁটা, যিটো ডিষ্ট্ৰিক্ট লেভেলত বেষ্ট ডিষ্ট্ৰিক্ট প্ৰিন্সিপাল এৱাৰ্ড, সেইটো মই পাবলৈ সৌভাগ্য হৈছে। চ' হোজাই ডিষ্ট্ৰিক্টত এইটো ছায়েন্স অলিম্পিয়াড ফাউণ্ডেশ্যনে এইটো মোক প্ৰদান কৰিছে। আৰু এইটো বঁটা প্ৰদানৰ মেইন কাৰণ সেইটো হ'ল আমাৰ ষ্টুডেণ্টৰ যিটো পাৰদৰ্শিতা। চ' আমাৰ ষ্টুডেণ্ট আমাৰ ইণ্টাৰনেশ্যনেল জেনেৰেল নলেজ অলিম্পিয়াড, দেন নেশ্যনেল ছায়েন্স অলিম্পিয়াড, দেন নেশ্যনেল চাইবাৰ অলিম্পিয়াড আৰু ইণ্টাৰনেশ্যনেল ইংলিছ অলিম্পিয়াড আদি কৰি এই সকলোবোৰ অলিম্পিয়াডত নিজকে পাৰদৰ্শিতাপূৰ্ণ আৰু ফলপ্ৰসূ ৰিজাল্ট ওলাবলৈ সক্ষম হৈছে। আৰু নট অনলি নেশ্যনেল লেভেল, ইণ্টাৰনেশ্যনেল লেভেলত সিহঁতে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। আৰু তাৰ বাবে এইটো বঁটা আমাক প্ৰদান কৰিছে। আৰু আমাৰ স্কুলৰ ষ্টুডেণ্টে অকল লেভেল 1 নহয়, লেভেল 2তো সিহঁতে পাৰদৰ্শিতা দেখুৱাইছে। লেভেল 2ত আমাৰ ২১ জন ষ্টুডেণ্টে লেভেল 2 অতিক্ৰম কৰিছে, লগতে সিহঁতে বৃত্তি যিটো স্কলাৰশ্বিপ সেইটো পাবলৈও সক্ষম হৈছে। যিটো আমাৰ ছায়েন্স অলিম্পিয়াড ফাউণ্ডেশ্যনে যিটো অলিম্পিয়াড পাতে, সেইটো আমাৰ ৬টা কণ্টিনেণ্ট, ৬টা মহাদেশ যদি আমি আদি কৰি লওঁ, 70+ কাণ্ট্ৰিজ, য়েছ, আৰু 70,000 স্কুলছ পাৰ্টিচিপেট কৰে। আৰু যদি আমি ষ্টুডেণ্টৰ সংখ্যা যদি আঁকোৱালি লওঁ, যদি আমি ষ্টুডেণ্টৰ সংখ্যা যদি আমি সংগ্ৰহ কৰোঁ, এইটো কেইবা নিযুত, ইটছ মোৰ দেন মিলিয়নছ অফ ষ্টুডেণ্টছ দে পাৰ্টিচিপেট। আৰু তাৰ মাজতে আমাৰ ষ্টুডেণ্টৰ এনেকুৱা এটা ৰিজাল্ট হ'বলৈ সক্ষম হৈছে, তাৰ বাবে আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আমি সকলো ষ্টুডেণ্টক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সিহঁতৰ পিতৃ মাতৃ সিহঁতকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ শিক্ষকসকল সিহঁতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে প্ৰমুখ্যে আমাৰ যিসকল মেনেজিং ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল ছাৰ, চিৰাজউদ্দিন আজমল ছাৰ, আমাৰ ডাইৰেক্টৰ আজমল ফাউণ্ডেশ্যন ডক্টৰ খছৰুল ইছলাম ছাৰ, আমাৰ জেনেৰেল মেনেজাৰ ডক্টৰ MRH আজাদ ছাৰ, প্ৰজেক্ট হেড আজমল ছুপাৰ 40 মিষ্টাৰ আব্দুল কাদিৰ ছাৰ আদি কৰি সকলো শুভাকাংক্ষী সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ যিটো আমাৰ আশীৰ্বাদ আৰু যিটো আমাৰ পেৰেণ্টছৰ যিটো প্ৰচেষ্টা আৰু ষ্টুডেণ্টৰ যিটো অধ্যৱসায়, তাৰ বাবে এইটো সক্ষম হৈছে। আৰু আমি আশা কৰিছোঁ ওপৰৱালাৰ কৃপাত আগন্তুক এই বছৰত আমি ইয়াতকৈ বেছি ভাল আমি যিটো ফলাফল দেখুৱাবলৈ সক্ষম, তাৰ বাবে আপোনালোক সকলোৰে পৰা আমি আশীৰ্বাদ
আশা কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক, টাইমছ মিডিয়া 24।